কানেকশ্যনটো যে দিছে কানেকশ্যনটো দিয়াত আপোনাৰ একেবাৰে ফাং ফুং কাম কৰিছে, কামবিলাক ভাল হোৱা নাই। বক্সবিলাক যেতিয়া ফিটিং কৰিছে ফিটিঙে হোৱা নাই। যোনে কাম লৈছে বা যোনে কাম কৰিছে কাম একেবাৰে বেয়া কৰিছে। মই লাইনমেনক ফোন মাৰিলোঁ, মই নিজে ফোন মাৰিছোঁ লাইনমেনক, প্ৰভাতক মাৰিছোঁ, লাইনমেনক মৰাৰ পিছত লাইনমেনক কোনোবা আজিজৰ কথা কৈছে। আজিজ কোন হয়? লাইনমেন ইয়াত আহি ছাৰ্ভিচ দিব লাগে। আমাক লাইনমেন, আমিতো লাইনমেন চিনি নাপাওঁ। লাইনমেন যে কোন হয় মই আজিলৈকে দেখাই নাই। আমাৰ ইয়াত লাইনমেন কোন হয়? কিন্তু আজিজৰ কথা কৈছে। কোন আজিজ? আজিজ কোন হয়? আজিজ কি লাইনমেন হয় নেকি ইয়াত? আজি কিবা এটা বেয়া ঘটনা হ'লে কি হ'ল হয়? আপোনাৰ বহুত অন্তত আপোনাৰ 10 মিনিটমান আগত জুই জ্বলিছে ইয়াত খুঁটাত। ঠাইটোৰ নাম কি? এইটো আমাৰ গাঁৱটো হ'ল পুবলৰিমুখ, মধ্যখণ্ড জামি মছজিদৰ ওচৰত খুঁটাটোত আপোনাৰ হেৰি। এতিয়া আপুনি চৰকাৰক কি ক'ব? চৰকাৰক এইটোৱেই কওঁ যে আমিতো বিল দি আছোঁ, আমাৰ কাৰেণ্টৰ বিলৰ কোনো খেলি মেলি নাই। পইচা একদম আমাৰ গাঁৱৰ ৰাইজে একদম ক্লিয়াৰ কৰি দি আছে। চৰকাৰক আহ্বান কৰোঁ যে আমাৰ লাইনখিনি ভালকৈ মানে কাম কৰাই দিয়ে আৰু লাইনমেনক মানে আমি যে লাইনমেনক চিনি নাপাওঁ, এই বস্তুটো মানে আমি আহ্বান কৰোঁ যে লাইনমেন আমাৰ গাঁৱত আহি ছাৰ্ভিচ দিব লাগে। কিয় পইচা চৰকাৰৰ পইচা লৈ কি কৰি আছে? ঘৰত বহি বহি খাবলৈ দি আছে নেকি চৰকাৰে পইচা? আমি আজিলৈকে লাইনমেনক চিনি নাপাওঁ। কোন হয় লাইনমেন? লাইনমেনক চিনিব লাগিব নহয় আমাৰ ৰাইজে। মানে আজি লাইনমেনৰ গাফিলতিৰ কাৰণে এই বস্তুটো মানে জুই লাগিছে। লাইনমেনটো অহাই নাই। কিছুদিন আগতে যোৱা এসপ্তাহ আগতে আমাৰ এই গাঁওটোত পুবলৰিমুখ গাঁৱত আপোনাৰ কামটো হৈ গৈছে। এতিয়া কথা হ'ল এসপ্তাহ আগত যদি আপোনাৰ কামটো হৈছে, নতুনকৈ বিদ্যুৎ সংযোজন কৰি থৈ গৈছে। এতিয়া মেইন কথা হ'ল আপোনাৰ 2 দিনৰ ভিতৰত যদি এনেকুৱা ভয়ানক কাণ্ড সংঘটিত হৈ যায়, কি হ'ব পৰৱৰ্তী সময়ত? ইয়াৰ বিদ্যুৎ বিভাগে মানে কি ক'ম আৰু এনেকুৱা পৰ্যায় পাইছে, ইয়াৰ চৰম গাফিলতি কৰিছে। কিন্তু এনেকুৱা পৰ্যায় পাইছেগৈ নিজ ইচ্ছামতে কাম কৰে। এনেকুৱা হ'লে নহ'ব নহয়। আজি যদি এটি ভয়ানক কাণ্ড হৈ গ'লে কি হ'ল হয় আপোনাৰ? আৰু যদি আমি কল কৰোঁ APDSL যিটো আপোনাৰ হেল্পলাইন নাম্বাৰ দিছে সেইটো কল কৰোঁ, প্ৰায় 2-3 মিনিট সময় লাগে কলটো উঠাবলৈ। সিহঁতে ডাইৰেক্ট কল ডিছকানেক্ট হৈ যায়, ব্যস্ত হৈ আছে, এইটো আছে সেইটো আছে। এনেকুৱা কিয়? গোটেই অসমত যদি এনেকুৱা সমস্যা হয় নহ'ব নহয়। আজি ৰিডিং চাওক, কাৰেণ্টৰ বিল চাওক মানুহৰ কিমান আহি আছে। কাৰেণ্টৰ ছাৰ্ভিচ একেবাৰে নাথাকে, একেবাৰে নাথাকে। কালি ৰাতি 12টাত কাৰেণ্ট গুচি গৈছে। আজি মেইন কাহিনী হ'ল বিদ্যুৎ যে আপোনাৰ এনেকুৱা এটা খুঁটিত এনেকুৱা হ'লে বহুত মানে ভয়ানক কাণ্ড হৈছে বুলি ক'ম।